মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম চেপ্টাৰ সংখ্যা প্ৰণালীত থকা অপৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম। অপৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰছ p/q আৰ্হিত নথকা সংখ্যা য'ত pq অখণ্ড সংখ্যা আৰু q নট ইকুৱেল টু 0 সেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। যেনে √2, √3, √5, √6, √7, √8, √10, √11। ইয়াত √1, √4, √9 লিখা হোৱা নাই, কাৰণ √1, √4, √9 আদি পৰিমেয় সংখ্যা। কাৰণ √1 ইকুৱেল টু 1 অৰ্থাৎ 1ৰ বৰ্গমূল 1 হয়, 4ৰ বৰ্গমূল 2 হয় আৰু 9ৰ বৰ্গমূল 3 হয়। তদুপৰি তোমালোকে চোৱা পাই এটা অপৰিমেয় সংখ্যা। 0.1011011101110 এই সংখ্যাটো অপৰিমেয় সংখ্যা। এই অপৰিমেয় সংখ্যাসমূহক আমি ভগ্নাংশ আকাৰত লিখিব নোৱাৰো বা প্ৰকাশ কৰিব নোৱাৰো। তোমালোকে পাইছা যে অখণ্ড সংখ্যাসমূহক সংখ্যা ৰেখাত বহুওৱা হয়। এইদৰে 0ৰ সোঁফালে ধনাত্মক সংখ্যাসমূহ, 0ৰ বাওঁফালে ঋণাত্মক সংখ্যাসমূহ বহুওৱা হয় এডাল সংখ্যা ৰেখাত। তোমালোকে আৰু পাইছা পৰিমেয় সংখ্যাক সংখ্যা ৰেখাত কিদৰে বহুওৱা হয়। 7/9 এটা পৰিমেয় সংখ্যা বা ভগ্নাংশ। এই 7/9ক সংখ্যা ৰেখা কিদৰে বহুওৱা হৈছে চোৱা তোমালোকে। ইয়াতে 0 ইফালে 1, এই 0 আৰু 1 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ড সমানে 9 ভাগ কৰা হৈছে। তাৰপিছত আমি 0/9, 1/9, 2/9, 3/9, 4/9, 5/9, 6/9, 7/9, 8/9, 9/9, 9/9 মানে 1 আৰু 0/9 মানে 0। গতিকে 0 আৰু 1ৰ মাজত এই সংখ্যাসমূহৰ ভিতৰত 7/9 এই সংখ্যাটো পোৱা যায়। অপৰিমেয় সংখ্যাসমূহক সংখ্যা ৰেখাত কিদৰে বহাম তাৰ আগতে চোৱা যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাকক লগ লগাই পোৱা সংগ্ৰহটোৱেই হ'ল বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰছ। আৰু এই বাস্তৱ সংখ্যাক আৰ প্ৰতীকেৰে বুজোৱা হয়। গতিকে এটা বাস্তৱ সংখ্যা হয় পৰিমেয় অথবা অপৰিমেয় হ'ব। সেইবাবে আমি ক'ব পাৰোঁ যে প্ৰতিটো পৰিমেয় বাস্তৱ সংখ্যাকেই সংখ্যা ৰেখাডালত থকা এটা অদ্বিতীয় বিন্দুৱে প্ৰতিনিধিত্ব কৰে। আকৌ সংখ্যা ৰেখাডালৰ প্ৰতিটো বিন্দুৰ বাবে এটা অদ্বিতীয় বাস্তৱ সংখ্যা আছে। এইকাৰণে আমি সংখ্যা ৰেখাডালক বাস্তৱ সংখ্যা ৰেখা বুলিও কওঁ। এতিয়া আমি এটা উদাহৰণ লওঁ। উদাহৰণ 4, সংখ্যা ৰেখাত √3ৰ অৱস্থান নিৰূপণ কৰা। প্ৰথমে এটা সংখ্যা ৰেখা আমি আঁকি লওঁ। এতিয়া সমান সমান দূৰত্বত আমি এনেকে বিন্দু দিছোঁ। দুইফালে কাৰ্চিন দিয়া হ'ল। এইবিলাক হৈছে 1 একক দূৰত্ব। আমি জানো যে ইয়াতে যদি আমি 0 বহাওঁ ইফালে 1, ইফালে 2 হ'ব। এই 0ৰ ঠাইত আমি ইয়াতে অ লিখিম। যিহেতু ইয়াৰ পৰা ইয়াৰ দূৰত্ব 1, গতিকে আমি 1 একক দূৰত্বত এ লওঁ, অৰ্থাৎ অ এ 1 একক, অ এৰ দৈৰ্ঘ্য 1 একক 1 বুলি লিখিব পাৰোঁ। এতিয়া অ এৰ ওপৰত এ বি লম্ব আঁকিম। লম্ব আঁকিবলৈ হ'লে আমি কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ, যিহেতু 90 ডিগ্ৰী হ'ব লাগে লম্ব।
সো এই বিন্দু দেখা হৈছে এইটো বিন্দুটো ওপৰত এটা চিন দি থৈছো এতিয়া আমি লম্ব আঁকিব পাৰিম সো ইয়াতে আমি ইয়াৰ সমান দৈৰ্ঘ্য ও এর দৈৰ্ঘ্য কিমান সাপোজ ইমান দৈৰ্ঘ্য ও এর দৈৰ্ঘ্য এই দৈৰ্ঘ্যটো আমি সেই হিসাব কৰি আমি আঁকিম এই হিসাবতে আঁকিম ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্য এইটো 1 একক দূৰত্বত আমি এবিৰ দৈৰ্ঘ্য 1 একক এইদৰে এতিয়া আমি অবি সংযোগ কৰিম এইটো এটা ত্ৰিভুজ পালো আমি এইটো হৈছে সমকোণী ত্ৰিভুজ এতিয়া আমি অবিৰ দৈৰ্ঘ্য ওলাম অবিৰ দৈৰ্ঘ্য আমি কেনেকৈ ওলাম এই ট্ৰায়াঙ্গেল OAB এই ত্ৰিভুজটোত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি অৰ্থাৎ OB ইকুৱেল টু √OA স্কয়ার প্লাস AB স্কয়ার O এর মান 1 স্কয়ার প্লাস OB এর মান 1 স্কয়ার 1 স্কয়ার মানে 1 আর 1 স্কয়ার মানে 1 গতিকে √2 তো OB এর মান √2 এতিয়া আমি OB এর ওপৰত আৰু এটা লম্ব আঁকিম যেনিবা BD আঁকিম OB এর ওপৰত BD এটা লম্ব আঁকিম একক দূৰত্বৰ চোৱা তোমালোকে বি বিন্দুত আমি এই বিন্দুটো লৈছো কোণমান যন্ত্ৰৰ এতিয়া ইফালে আমাৰ 90 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী ইয়াতে লৈছো এটা বিন্দু এতিয়া আমি একক দূৰত্ব যেটো দূৰত্ব আমি ইয়াতে এবিত কিমান দূৰত্ব লৈছিলো 1 একক আৰু OA তো 1 একক লৈছো অৰ্থাৎ এবিৰ সমান দৈৰ্ঘ্য আমি লম অৰ্থাৎ আমি ইমান দৈৰ্ঘ্য অৰ্থাৎ অবিৰ ওপৰত আমাৰ এইটো হ'ব ডি বিন্দু এতিয়া আমি এই বিডি সংযোগ কৰিম বিডি ও আৰু ডি বিন্দু সংযোগ কৰিম এই বিন্দুটো আমি সংযোগ কৰিছো এতিয়া ODৰ দৈৰ্ঘ্য আমি উলাম একেদৰে OBD এটা সমকোণী ত্ৰিভুজ হয় যত বি কোণ সমকোণ সো এই OD হৈছে অতিভুজ তো ODৰ মান কিমান হ'ব আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলে OD ইকুৱেল টু √OB স্কয়ার প্লাস BD স্কয়ার BD কিমান আছিল 1 একক BD স্কয়ার সো OB মানে √2 স্কয়ার বর্গমূল আছে এখানে 1 স্কয়ার √2 বর্গমূল ক্যান্সেল কি থাকিল 2 থাকিল এতে 1 স্কয়ার মানে 1 মানে হ'ব 2 plus 1 √3 এইখিনিৰ মান হল আমাৰ ODৰ মান হল √3 এতিয়া অ কেন্দ্ৰ হিচাপে লৈ কম্পাস কাটাৰ সহায়ত অ বিন্দু কেন্দ্ৰ হিচাপে লৈ আৰু OD ইকুৱেল টু √3 অৰ্থাৎ OD ব্যাসাৰ্ধ হিচাপে লৈ আমি এটা বৃত্তচাপ আঁকিম আমি এনেকৈ এটা বৃত্তচাপ আঁকিম যাতে এই সংখ্যা ৰেখাটো কাটে অৰ্থাৎ আমাৰ এই বিন্দুটোৱে হ'ব আমাৰ √3
√3 চোৱা ইয়াতে আছিল 1 ইয়াতে আছে আমাৰ 2 1 আৰু 2 ৰ মাজত এই √3 টো এইখিনিত আমাৰ √3 টো থাকিব তো সংখ্যা ৰেখাত √3 আমি উপস্থাপন কৰিলো আমি দেখুৱালো এই বিন্দুটোক যদি আমি p বুলি কওঁ এই বিন্দুটোক যদি আমি p বুলি কওঁ অৰ্থাৎ এই বিন্দুটোৱে হ'ব আমাৰ √3 এই বিন্দুটোৱে হ'ব আমাৰ √3 p বিন্দুটোৱে হ'ব এই p বিন্দুটোৱে √3 বুজাব এতিয়া তোমালোকে চোৱা এই অঙ্কন কৰাৰ গোটেইখিনি অঙ্কন প্ৰণালী আমি কিদৰে লিখিম এইটো চাই লবা সংখ্যা ৰেখাত OA = 1 একক ধৰি OA ৰ ওপৰত AB লম্ব অঙ্কন কৰা হল যাতে AB = 1 একক OB সংযোগ কৰা হল OAB এটা সমকোণী ত্ৰিভুজ আৰু এংগেল A = 90 ডিগ্ৰী ট্ৰায়াঙ্গেল OAB পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি OB = √OA² + AB² √1² + 1² √2 একক পোৱা গল আকৌ OB ৰ ওপৰত BD লম্ব অঙ্কন কৰা হল যাতে BD = 1 একক OD সংযোগ কৰা হল OBD সমকোণী ত্ৰিভুজ আৰু এংগেল B = 90 ডিগ্ৰী ট্ৰায়াঙ্গেল OBD পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি OD = √OB² + BD² √2² + 1² √2 + 1 √3 একক পোৱা গল এতিয়া O বিন্দুক কেন্দ্ৰ কৰি আৰু OD ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ অঙ্কন কৰিলে এই চাপে সংখ্যা ৰেখাক P বিন্দু ছেদ কৰিব এই P বিন্দুৱেই √3 ৰ অৱস্থান নিৰ্দেশ কৰে আজিলৈ ইমানে ধন্যবাদ